প্ৰিয় দৰ্শক লৈছো অন্য এক খবৰ তামাৰ হাতত 30টাকৈ বহিৰাজ্যৰ অবৈধ গৰু জব্দ বহিৰাজ্যৰ অবৈধ গৰুৱে হাতী ধৰা হাট বজাৰ দখল কৰি স্থানীয় গোপালকসকলক চৰম বিপাঙত পেলাইছে ধুবুৰী পাগলাহাট আৰক্ষী অভিযানত 30টাকৈ অবৈধ গৰু জব্দ কৰিবলৈ সক্ষম হয় তামাৰহাটত 30টাকৈ অবৈধ গৰু জব্দ ধুবুৰী জিলাৰ তামাৰহাট থানাৰ পাগলাহাট আৰক্ষীৰ দক্ষিণ চকীৰ অন্তৰ্গত পাগলাহাট অঞ্চলত অভিযান চলাই বিভিন্ন ঠাইৰ পৰা 30টাকৈ অবৈধ গৰু জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে জানিব পৰা মতে আৰক্ষীয়ে আটক কৰা গৰুবোৰৰ বহিৰাজ্য পশ্চিম বংগৰ পৰা আনি অবৈধভাৱে সৰবৰাহ কৰি থকাৰ সময়তে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় উল্লেখ্য যে দীৰ্ঘদিন ধৰি ধুবুৰী জিলাত চলি থকা গোহাটসমূহত অবৈধ বহিৰাজ্য গৰুৱে হাতী ধৰা বজাৰ দখল কৰি থকা স্থানীয় কৃষকসকলক গৰুসমূহ বেচা কিনা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত বিপাঙত পৰিছে স্থানীয় কৃষক ৰাইজে আটক কৰা গৰুবোৰৰ 10টা গৰু দফৰপুৰ খুৱাৰত 16 টকা খটিপটি খুৱাৰত আৰু 4টা পাগলাহাটত খুৱাৰত আৰক্ষীয়ে জমা দিয়ে দীৰ্ঘদিন ধৰি অবৈধভাৱে গৰু বাংলাদেশলৈ সৰবৰাহ হৈ থকাৰ বিৰুদ্ধে আৰক্ষীয়ে এইবাৰ তৎপৰ হৈ পৰিছে থানাৰ পৰা মোক ফোন কৰিলে যেটো আমাৰ এটা খবৰ আছে হজৰতগঞ্জ খবৰ যে আমাৰ ইয়াত গৰু আছে 10টা লৈ যায় তাৰ পিছত যোৱাৰ পিছত বিভিন্নভাৱে চালক আলু পাগলাহাট থানাৰ আৰক্ষীয়ে বিভিন্নভাৱে অভিযান চলাই প্ৰায় 30টা মান গৰু জব্দ কৰে তাৰে ভিতৰত 10টা গৰু আমাৰ হজৰতগঞ্জ খবৰত আছে আৰু বাকি 16টা গৰু আছে পাগলাহাট সতিপতিত আৰু 4টা মান আছে সরকার তাৰিত বলে মই শোনা পালো এই গৰুখিনি মোৰ জানা মতে গৰুখিনি হাতুদিয়া হাট হৈ মানে বাটেৰে আহি আছিল আসলে এইবিলাক গৰু আমাৰ অঞ্চলৰ গৰু নহয় এগুলা বৈদেশিক গৰু যেটো এইবিলাক বিদেশী গৰু এটা তো বৈধ হবই নোৱাৰে এইবিলাক বাহিৰৰ মানে পশ্চিম বংগৰ পৰা অহা গৰু এইবিলাক না কালি কোনো মানুহ মোক ধৰিব পৰা নাই সকলো মানুহ পলাই মানে পতং দিছে একেবাৰে হয় কতটো হয় আমাৰ স্থানীয় মানুহ কোনো এটা গৰু বিক্ৰী কৰিবলৈ হলে এতিয়া কোনো পাইকাৰো নাপায় আৰু কোনো বজাৰো আমাৰ ইয়াতে নাই কিন্তু যদি বহিৰাজ্যৰ পৰা গৰু এনেকৈ যাই থাকে এই খবৰটো সৈতে ষ্টুডিঅ'ৰ পৰা বিদায় লৈছো চাই থাকিব প্ৰতি মুহূৰ্তৰ খবৰৰ বাবে পিআই নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ